Hi guys, আৰু আকৌ আজি নতুন ভিডিও এটা লৈ আপোনালোকৰ মাজলৈ আহিছো। ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভাল লাগে লাইক এটা কৰি দিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আহক ভিডিওটোলৈ আগবাঢ়ি যাওঁ। 10 বছৰীয়া পিন্টুৱে টিভি চাই আছিল। তেনেকুৱাতে কলিং বেলটো বাজি উঠিল। এই কলিং বেলটো বজা শুনিয়ে বাহিৰলৈ ওলাই অহাত দেখিলে সিহঁতৰ সম্পৰ্কীয় খুৰাক এজন আহিছে। খুৰাকজনক ভিতৰলৈ মাতি আনিলে। ভিতৰতে মাতি আনি চোফাতে বহিব ক'লে। চোফাতে বহি দুইজনে কথা পাতি আছে। কথা পাতি প্ৰায় আধা ঘণ্টামানৰ পিছত খুৰাকজনে পিন্টুক ক'লে, তোমাৰ পাপা ক'ত গ'ল? দেখা নাই যে, ক'ত আছে? যোৱাচোন চোৱাগৈ। পিন্টুৱে উঠি গৈ অলপ সময় পিছত আকৌ আহি খুৰাকক ক'লে, আমাৰ পাপাই যে অপেক্ষা কৰি আছে। পিন্টু কথা শুনি খুৰাকজনে ক'লে, অপেক্ষা কৰি আছে মানে কোনোবা আহিব নেকি? কোনোবা আলহী অহা কথা আছে নেকি? অপেক্ষা কৰি আছে যে? পিন্টুৱে ক'লে, নহয়, পাপা আৰু মই এইফালে ফুৰিব যাম যে, মা ঘৰত অকলে থাকিব। সেই আপুনি কিমান সময়ত যাব সেইটোহে অপেক্ষা কৰি আছে। আবেলি সময়ত যেতিয়া গিৰিয়েক ঘৰলৈ আহিছে, ঘৈণীয়েকে চকু ডাঙৰ কৰি ধৰিছে। আপুনি যে কালি সন্ধিয়া সময়তে ওলাই গ'ল, সেই এতিয়াহে যে ওলাইছিলে, সঁচা কথা কওকচোন, আপুনি ক'ত আছিলে? ঘৈণীয়েকৰ কথা শুনি গিৰিয়েকে ক'লে, ক'ত থাকিম আৰু, শালপতি ঘৰতে থাকিলো। শালপতিটোৱে ওলকচু মুৰ্গী মাংস আনিলে। তাৰপিছত সিহঁতে বনাই থাকিলে। মই বোলো মই নেখাওঁ দে, মই যাওঁগৈ, চাহকণ খাই বোলো মই যাওঁগৈ। গুচি আহিব বিচাৰোঁতে ছোৱালীজনীয়ে ক'লে, নালাগে ভিনদেউ, আপুনি এই ওলকচু জাল খাইহে যাব পাৰিব। তাৰপিছত খাই বৈ থাকোঁতে শালপতিটোৱে এনেকুৱা এটাও আনিলে। তাৰপিছত সেই খাই বৈ লৈ থাকি কৰি গধূলি হ'ল, তাতে শুই দিলোঁ আৰু। শুই দি সেই ৰাতিপুৱা বোলো সোনকালে আহোঁ। সোনকালে আহিব ধৰোঁতে আকৌ ছোৱালীজনীয়ে ক'লে, আকৌ বোলে ভিনদেউ, এই কালি তৰকাৰী অলপো থাকিলে নহয়, সেই গৰম কৰি দিওঁ, খাই বৈ লৈ আবেলি সময়তে লাহে ধীৰে যাব দিয়ক। সেই খাই বৈ লৈ সেই এতিয়া লাহে ধীৰে আহি ওলাইছোঁ আৰু। গিৰিয়েকৰ কথা শুনিতো ঘৈণীয়েকৰ মাথা গৰম, খঙৰ কৈছে, কিয় আপুনি মিছা কথা ক'ব আহে? মতা মানুহ নাইকিয়া ঘৰত আপুনি ৰাতিটো আছে, কিয় মিছা কথা ক'ব আহে? আপোনাৰ শালপতিয়ে মুৰ্গী মাংস আৰু ওলকচু লৈ সন্ধিয়া সময়ৰ পৰা কমখিনি সময় ইয়াতে বহি আছে। বহি থাকি এলাহ লাগি গৈছেগৈ। মই চাহ অলপ বনাই দিলোঁ, চাহকণ খালে। তাৰপিছত মই ক'লোঁ বোলো দে, ওলকচুৱে আকৌ মুৰ্গী মাংস ইয়াতে বনাওঁ, সিহঁতে আহি পেলাই পিছত খাব। সেই বনাই কৰি লৈ খাই বৈ আমি শুই গ'লোঁ। তাৰপিছত যিখিনি আছে সেই ৰাতিপুৱা আকৌ গৰম কৰি দিলোঁ। সেই খাই বৈ লৈ অলপ আগত গৈছেহে, আপুনি কিয় মিছা কথা কয়? ঘৈণীয়েকৰ কথা শুনি গিৰিয়েকে ক'লে, অ' তাৰ মানে উলট পালট।